পিছৰ ফাললৈ আক্ৰমণ যিটো চলিলে এই সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া আপোনাৰ জানিব বিচাৰিছোঁ। প্ৰথম প্ৰতিক্ৰিয়া হিচাপে যি হিংসাত্মক ঘটনা হ'ল সেই হিংসাত্মক ঘটনাক আমিও নিন্দা জনাইছোঁ। এনেকুৱা ধৰণৰ হিংসাত্মক ঘটনা হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। কিন্তু যি ধৰণে মানুহখিনিক দিনে নিশা এটা সন্ত্ৰস্ত কৰি ৰখা হৈছে, গোটেইখিনি কিন্তু বৈধ ভাৰতীয় নাগৰিক। আজি গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চল যিটো অঞ্চল, সংৰক্ষিত বনাঞ্চল বুলি ক'ব খোজা হৈছে, সেই অঞ্চলটোত প্ৰায় আজি এমাহ ধৰি দিনে নিশাই বন বিভাগে তাত সদায় এনাউন্সমেণ্ট কৰি এনেকুৱা এটা পেনিক চিটুৱেশ্যন ক্ৰিয়েট কৰি দিছে যে তাত এগৰাকী মনিৰুল শেখ নামৰ এগৰাকী যুৱক বুলিয়ে মই কৈছো, বেছি বয়স হোৱা নাছিল, প্ৰায় 24 বছৰ। গোৱালপাৰাৰ, হয়। ধুবুৰীৰ কথাটো গোৱালপাৰালৈ আহিম। হয়, ধুবুৰীৰ কথাটো সম্পূৰ্ণৰূপে মই নিন্দা জনাইছো। আজি এনেকুৱা হিংসাত্মক ঘটনা হ'ব নালাগিছিল, এই কথাটোক মই নিন্দা জনাইছো। কিন্তু এই যে পৰিৱেশটো কিয় সৃষ্টি হৈছে, পৰিৱেশটো সৃষ্টি হোৱাৰ কাৰণ মানুহখিনিক মই গোৱালপাৰাত, যিহেতু মই গোৱালপাৰাৰ বাসিন্দা, সেই হিচাপত মই গোৱালপাৰা হিচাপে মই প্ৰেক্টিকেলি যিখিনি বস্তু দেখিব পাইছো তাৰ ওপৰত মই কথাটো কৈছো যে দিনে নিশাই যেনেধৰণে মানুহক সন্ত্ৰস্ত কৰা হৈছিল, এই মনিৰুল শেখ নামৰ যিগৰাকী যুৱকগৰাকী 3 মাহ আগত পত্নীৰ মৃত্যু হৈছিল। তাৰ পিছত যেতিয়া 3গৰাকীকৈ কণমানি সন্তান আছে, সেই যুৱকজনে মিস্ত্ৰী কাম কৰে, তেওঁৰ 51 চনৰ NRCও আছে, তেওঁ কিন্তু বৈধ ভাৰতীয় নাগৰিক। তেওঁৰ পিতৃৰো জন্ম তাতে, তেওঁৰো জন্ম তাতে। বিভিন্ন প্ৰাকৃতিক পৰিঘটনা, হয়তো গৰাখহনীয়া বিভিন্ন কাৰণত আহি তাত থিতাপি ল'বলগীয়া হৈছিল, ডাঙৰ কথা নাই। 50 চনৰ বৰ ভূঁইকঁপৰ সময়তো বহুত মানুহ গোৱালপাৰালৈকে বা বিভিন্ন এনেকুৱা অঞ্চলত বসবাস কৰি আছিল। আৰু তাত সেই মনিৰুল শেখে ভাড়াঘৰ বিচাৰি গৈছিল, যিহেতু উচ্ছেদৰ নটিচ দি দিনে নিশা এটা পেনিক চিটুৱেশ্যন ক্ৰিয়েট হৈছে। ভাড়াঘৰ বিচাৰি যাওঁতে যেতিয়া গম পালে যে 10,000-15,000 টকা ঘৰ ভাড়া, তেওঁ মানে যিহেতু দৰিদ্ৰ পৰিয়াল এটা, গতিকে ঘৰত গৈ তেখেতে আত্মহত্যাৰ পথ বাছি ল'লে। এতিয়া গোটেই 3গৰাকীকৈ শিশু সন্তান নিথৰুৱা হ'ল, তেওঁৰ পত্নীও কিছুদিন আগতে ঢুকাইছে। সেই যিখিনি ভূমিত মানে তেওঁলোকে এতিয়া উচ্ছেদৰ নটিচ দিয়া হৈছে বন বিভাগৰ তৰফৰ পৰা বা প্ৰশাসনৰ তৰফৰ পৰা, সেই ঠাইখিনিত 1987 চনৰো মহামান্য ন্যায়ালয়ৰ নিৰ্দেশ আছে বা 2006 চন, তেনেকুৱা বিভিন্ন কেইটা নিৰ্দেশত আছে যে সেইখিনি সম্পূৰ্ণৰূপে বনাঞ্চলৰ ভিতৰত আচলতে নপৰে, সেইখিনি চৰকাৰী খাজ হয়, মই মানি লৈছো। তাৰ মাজতে কিন্তু বহুত এনেকুৱা ভূমি আছে য'ত সম্পূৰ্ণৰূপে ম্যাদী পট্টাৰ আজি মই নিজে গোৱালপাৰা বজাই আজিও ম্যাদী পট্টাৰ ভূমিত থকা মানুহকো বন বিভাগে ঘৰ খালী কৰিবলৈ ঘৰ ভাঙিম বুলি কৈ ক'বলৈ গৈছে। আজি তেওঁলোকে মই আজি আহোঁতেও ম্যাদী পট্টা থকা মানুহৰ এফালৰ পৰা আকৌ সংস্থাপনৰ কাৰবাৰটো কৰি আছে। লখিমপুৰতে হওক, আজি লখিমপুৰত প্ৰায় 10 গৰাকী ব্যক্তি ম্যাদী পট্টা য'ত তাৰমানে উচ্ছেদ চলিছে, কিন্তু এনেকুৱা এটা নেৰেটিভ কৰা হৈছে যে অবৈধ বাংলাদেশীক উচ্ছেদ কৰা হয়। এনেকুৱা ধৰণৰ এটা নেৰেটিভ ক্ৰিয়েট কৰি দিয়া হৈছে যে যদি সঁচাকে অবৈধ বাংলাদেশী হয়, চৰকাৰখন বিজেপিৰ, কেন্দ্ৰ ৰাজ্যত চৰকাৰ বিজেপিৰ, প্ৰশাসন তেওঁলোকৰ, গোটেই বিষয়টো চালি জাৰি চাই টেকনিকেলি সমাধান কৰি বাংলাদেশৰ সৈতে ডিপৰ্টেশ্যন পলিচি কৰি মানুহখিনিক পঠিয়াওক যদি বাংলাদেশ আছে। কিন্তু যিখিনি বৈধ ভাৰতীয় নাগৰিক আৰু সঁচাকে ভূমিহীন হলে সেইখিনি ভাৰতীয় নাগৰিকক কি মাৰি কাটি নদীত পেলাই দিম নেকি আমি? এইটোতো হ'ব নোৱাৰে। বৈধ নাগৰিকখিনি যদি সঁচাকে ভূমিহীন, গৰাখহনীয়া হওক বা বিভিন্ন প্ৰাকৃতিক কাৰণত তেওঁলোকে ঘৰ বাৰী এৰি ক'ৰবাত থিতাপি ল'বলগীয়া হৈছে, আজি 70-80 বছৰ ধৰি তাত বসবাস কৰি আছে, 2-3টাকৈ প্ৰজন্ম, সেই মানুহখিনিক নিশ্চিতভাৱে এখন কল্যাণকামী ৰাষ্ট্ৰত যিটো আমাৰ মৌলিক অধিকাৰ, বাসস্থানৰ অধিকাৰটো দিবই লাগিব। চৰকাৰে এপোৱাকে হ'লেওতো মাটি দিব লাগিব তাত। কিন্তু এইটো নকৰি তেওঁলোকক সুযোগ নিদিয়ে। আজি হাছিলা বিলত যিটো উচ্ছেদ চলাল, মাত্ৰ 2 দিনৰ নটিচ দি পেলাই উচ্ছেদ চলাল, তাত শিশু আছে, বৃদ্ধ আছে, গৰ্ভৱতী মহিলা আছে, ৰোগীয়া মানুহ আছে। মই নিজে তাত গৈছো, অধিকাংশ মানুহ এতিয়াও ৰাস্তাৰ কাষত বিভিন্ন পথাৰে তিৰপালৰ তলত এই প্ৰচণ্ড গৰমৰ মাজত, এই প্ৰচণ্ড মানে বৰষুণ বোকাৰ মাজত বসবাস কৰিব লগা হৈছে। এটা অবৰ্ণনীয় মানৱতা, মানে যিটো মানৱাধিকাৰ উলংঘনৰ সৰ্বোচ্চ সীমা পাৰ কৰি গৈছে এই চৰকাৰখনে। গতিকে উচ্ছেদৰ আমি বিৰোধী নহয়, কিন্তু উচ্ছেদ যিটো কাৰণত উচ্ছেদ কৰা বুলি কৈছে যে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ হ'ব বা তেওঁলোকে কৈ আছে যে তাত উদ্যোগীকৰণ হ'ব। আজি গোৱালপাৰা চহৰৰ কাষত যিটো ৰাক্ষসিনী বুলি অঞ্চল, তাত উচ্ছেদৰ নটিচ দিয়া হৈছে, কিন্তু সেই অঞ্চলটোত 3000 বিঘা অঞ্চলত থাৰ্মেল পাৱাৰ প্ৰজেক্ট কৰিম বুলি কৈছে। কিন্তু এখন ঘন জনবসতিপূৰ্ণ অঞ্চলত থাৰ্মেল পাৱাৰ প্ৰজেক্ট এটা স্থাপন কৰাটো প্ৰদূষণৰ ক্ষেত্ৰতে হওক বা জনজীৱনৰ ক্ষেত্ৰত কিমান ভয়ংকৰ হ'ব পাৰে সেই কথাটো আমি ভাবি চাব লাগিব। গতিকে সম্পূৰ্ণৰূপে মানৱাধিকাৰ উলংঘনৰ চূড়ান্ত সীমা চেৰাই গৈছে। প্ৰথমতে
পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব, ম্যাদী পট্টাই হওক বা চৰকাৰী খাজ হওক। যদি ভূমিহীন মানুহ হয়, পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি তেওঁলোকৰ সম্পূৰ্ণ মানৱ অধিকাৰখিনি সুৰক্ষিত কৰাৰ পিছত উচ্ছেদ কৰক, তেতিয়া আমাৰ আপত্তি নাই। এতিয়া এখেতে ক'লে মানৱ অধিকাৰ হৰণ, দ্বিতীয়তে বাংলাদেশী বুলি কাকো এভেকশ্যন কৰা নাই। আপোনালোকৰ লগত আপুনি অলপ আগতে অবৈধ বাংলাদেশী আপুনি কৈছে বাংলাদেশী শব্দটো আপুনি কৈছে, এইটো ক'ব লাগিব। আপোনাক মই আঙুলিয়ে কিয় নিদিম? আপুনি বাংলাদেশী শব্দটো কৈছে, যদি আপুনি শাসকীয় দলৰ এগৰাকী মুখপাত্ৰ, বাংলাদেশী বুলি আপুনি কৈছে, আপোনালোকৰ চৰকাৰ, আপোনালোকে বাংলাদেশী বিতৰণ কৰক, আমিতো আপত্তি কৰা নাই নহয়। বাংলাদেশী বিতৰণ কৰক, অনুমতি পাম নে আপোনাৰ পৰা? কিন্তু বৈধ ভাৰতীয় নাগৰিকখিনিক আপোনালোকে উচ্ছেদ কৰাৰ বাংলাদেশী শব্দটো উঠাই লওক। নাই মই কোৱাৰ অনুমতি দিছে নে? তেখেতে দিব লাগিব, নাই তেখেতে অনুমতি দিব লাগিব। যদি বৈধ ভাৰতীয় নাগৰিক, সেই নাগৰিকখিনিক পেলাই দিব নেকি আপুনি? ইয়াত বেদখলকাৰীক উচ্ছেদ কৰা হৈছে। যিখিনি মানুহ বেদখলকাৰীক উচ্ছেদ কৰা হৈছে। আজি খট্ৰৰ ভূমি কোনোবাই দখল কৰিব, আজি কোনোবা মানুহে খট্ৰৰ ভূমি দখল, আপুনি কওক কংগ্ৰেছে প্ৰমাণ কৰক আপুনি। আৰে বিদেশী স্বদেশী কথা হলে বেদখলকাৰীক উচ্ছেদ, কংগ্ৰেছে কওক খট্ৰৰ ভূমি, আৰে শুনক, কংগ্ৰেছে কওক খট্ৰৰ ভূমি দখল কৰাটো শুদ্ধ হৈছে, কংগ্ৰেছে কওক খট্ৰৰ ভূমি দখল কৰাটো কংগ্ৰেছে কওক খট্ৰৰ ভূমি দখল কৰাটো শুদ্ধ কথা হৈছে, কংগ্ৰেছে কওক বনাঞ্চল দখল কৰাটো শুদ্ধ কথা, কংগ্ৰেছে কওক বনাঞ্চল দখল কৰাটো শুদ্ধ কথা, কংগ্ৰেছৰ দিনত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বাংলাদেশী ন্যায়পালিকা সংস্থা স্থাপিত কৰা হৈছে, সেইটো শুদ্ধ বুলি কওক, কংগ্ৰেছে সেইটো শুদ্ধ বুলি কওক। 15,000 বিঘা মাটি, সত্তৰ 15,000 বিঘা মাটি ম্যাদ কটাই দিছে কংগ্ৰেছে, সেইটো শুদ্ধ বুলি কওক, কংগ্ৰেছে সেইটো শুদ্ধ বুলি কওক, কংগ্ৰেছে সেইটো শুদ্ধ বুলি কওক, ম্যাদ মাটি কটাই দিছে কংগ্ৰেছে, সেইটো শুদ্ধ বুলি কওক। মই স্পষ্টভাৱে কৈছো, সংবিধানে কোনো মানুহক মাটি বেদখল কৰিব অধিকাৰ দিয়া নাই। চৰকাৰী ভূমি দখল কৰাটো সাংবিধানিক নহয়, সংবিধানতে কাম হৈছে। আপোনালোকে আম্বেদকাৰৰ সংবিধান, কংগ্ৰেছ দলে সুনীল আম্বেদকাৰৰ সংবিধান 1975 চনৰ পৰা আজিলৈকে 1975 চনৰ পৰা আজিলৈকে ভৰিৰে মোহাৰি আহিছে, ভৰিৰে মোহাৰি আহিছে, আৰু কংগ্ৰেছ দলে সংবিধান নামানে, আইন নামানে। আপুনি ধুবুৰীত থাকক, আপুনি ধুবুৰীত থাকক, চৰকাৰে বাংলাদেশী খেদিম বুলি বাংলাদেশী খেলা হৈছে, বাংলাদেশী খেলা হৈছে, গৰুখুটিত কিয় আপোনালোকে ক্ষতিপূৰণ দিলে? গৰুখুটিত কিয় সংস্থাপন দিলে? সেইখিনি বাংলাদেশী খেলা হৈছে, গৰুখুটিত কিয় সংস্থাপন দিব নালাগিছিলে। গৰুখুটিত স্থিতি কি? কংগ্ৰেছৰ স্থিতি স্পষ্ট কৰক। আপুনি স্পষ্ট কৰক, দিব লাগিব, নাই দিবই লাগিব সংস্থাপন। আপুনি এবাৰ কয় ক্ষতিপূৰণ দিব নালাগে, আপুনি কয় বেদখল কৰাটো সাংবিধানিক অধিকাৰ, কংগ্ৰেছৰ মতে বেদখল সাংবিধানিক মৌলিক অধিকাৰ নেকি? বেদখল কৰাটো মৌলিক অধিকাৰ নেকি? কংগ্ৰেছে কওক বেদখল কৰাটো, আপুনি কৈ আছে যে বেদখল উচ্ছেদ হ'ব লাগিব, ঠিক আছে উচ্ছেদ হ'ব লাগিব, বেদখল কৰাটো সাংবিধানিক অধিকাৰ নেকি? চৰকাৰী তেওঁলোকে 100 বিঘা মাটি বিচৰা নাই, 100 বিঘা মাটি বিচৰা নাই, তেওঁলোকে চালিখন বিচাৰিছে, খাটি খোৱা মানুহ এইখিনি। জিটি কথা নকব, কিয় নকব? বিষয়বস্তুত থাকক। সংবাদ মাধ্যমত তথ্য সহকাৰে ৰবাৰ্ট বাদ্ৰা আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া, এই কথাটো কংগ্ৰেছে স্বীকাৰ কৰে। কংগ্ৰেছৰ মতে মাটি বেদখল কৰাটো সুনীল সাংবিধানিক অধিকাৰ, সেইটো মাটি বেদখল সাংবিধানিক অধিকাৰ নহয়, মৌলিক অধিকাৰ নহয়, সেই কথাটো কংগ্ৰেছে মানি লওক। তেওঁক সংস্থাপন দিব লাগিব, তেওঁক ক্ষতিপূৰণ দিব লাগিব। বেদখলকাৰী চুৰ ডকাইতৰ সংস্থাপন নহয়, চুৰ ডকাইতৰ সংস্থাপন নহয়, বেদখলকাৰী চুৰ ডকাইত হয়, চৰকাৰী মাটি চুৰ কৰিছে। বেদখলকাৰী তেনেকুৱাকে বহুত উদাহৰণ আছে। আপোনালোকৰ মন্ত্ৰী বিধায়ক আমি গোৱালপাৰা যাবলৈ বিচাৰিছো, তেওঁলোকে বহুত চুৰি কৰিছে। মোৰ কথাৰ অপব্যাখ্যা নকৰে। মই কথা কৈছো যে আমি উন্নয়নৰো বিৰোধী নহয় বা উচ্ছেদৰো বিৰোধী নহয়, কিন্তু মই এটা কথা কৈছো, যদি ব্যক্তিগৰাকী প্ৰকৃত ভাৰতীয় নাগৰিক হয়, সি লাগিলে হিন্দুৱে হওক, লাগে মুছলমানে হওক, যি জাতি জনগোষ্ঠীৰ মানুহে নহওক লাগিলে, উচ্ছেদ কৰাৰ পূৰ্বে যদি প্ৰকৃতভাৱে ভূমিহীন মানুহ হয়, যদি প্ৰকৃত বৈধ ভাৰতীয় নাগৰিক হয়, তেওঁক পুনৰ সংস্থাপন দিব লাগিব, তেওঁক ক্ষতিপূৰণ দিব লাগিব। যিহেতু এখন আমি কল্যাণকামী ৰাষ্ট্ৰ, সংবিধানে দিয়া অধিকাৰ,
কল্যাণকামী বেদখল ৰাষ্ট্ৰ। সাংবিধানিক অধিকাৰ নহয়। মই মানো শেষ কৰিব লাগিব, শেষ কৰিব লাগিব। গতিকে সেইটো বেদখলক মই সমৰ্থন জনোৱা নাই বা উচ্ছেদৰো বিৰোধিতা কৰা নাই। মই কৈছো সাংবিধানিক সংস্থাপন দিব অধিকাৰ লাগিব, ঠিকে সংস্থাপন আছে। আৰু পুনৰ সংস্থাপন দিব লাগিব আৰু মানৱ অধিকাৰ খিনি চাব লাগিব। হয়, হয়। কাৰণ তেওঁলোকে বিজেপিৰ মন্ত্ৰী বিধায়কৰ ঠিক আছে, গম পালো। আপুনি এইখিনি সম্পত্তি কথা বা repeat কৰিছে। প্ৰতিনিধি যেনেকুৱা আপোনাৰ ধৰণে মতে বৃদ্ধি মানৱ হৈছে অধিকাৰ উলংঘন বা হৈছে, গৰু পুনৰ চুৰি যি সংস্থাপন ধৰণে দিয়া হৈছে উচিত কৰিব লাগিব। ঠিক সেই আছে। ধৰণে তেওঁলোকে ঠিক আছে। ধন্যবাদ জনাইছো, সময় নাই। বিঘা মাটি বিচৰা নাই তেওঁলোকে মূৰৰ দুইজনকে ধন্যবাদ জনাইছো আৰু আমি অনুষ্ঠানৰ পৰা নোহোৱাকে ঠিক উচ্ছেদ আছে হওক এই অনুষ্ঠানৰ পৰা বিদায় লৈছো। ধন্যবাদ। উদ্যোগীকৰণ শুভৰাত্ৰি। হোৱাৰ ক্ষেত্ৰত